গীতমালা 17:6 পদত দাউদে কৈছিল, হে ঈশ্বৰ, মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, কিয়নো তুমি মোক উত্তৰ দিবা, মোৰ প্ৰাৰ্থনালৈ কাণ পাতা, মোৰ কথা শুনা। ৰজা হয় ভাই, কিমানটা যুদ্ধ জিকিলেই সিংহাসনত সিয়ে বহি আছে, তাক চবেই ভাল পায়, কিন্তু তথাপি দাউদে কি কৈ আছে, ঈশ্বৰ, মই তোমালৈ প্ৰাৰ্থনা কৰি আছো, তুমি মোক উত্তৰ দিবা, মোৰ প্ৰাৰ্থনালৈ কাণ পাতা, মোৰ প্ৰাৰ্থনা শুনা প্ৰভু। অনবৰতে দৰিদ্ৰ। আমেন। আৰু সেইকাৰণে দাউদক ঈশ্বৰে শেষৰলৈকে ব্যৱহাৰ কৰিব পাৰিলে। আমেন। আৰু যীশুখ্ৰীষ্ট দাউদৰ বংশৰ পৰা আহিলে, চলৰ বংশৰ পৰা নাই অহা। যদিও প্ৰথম ৰজাই কম পাপ কৰিছিলে, দাউদে চলতকৈ বেছি পাপ কৰিছিলে, কিন্তু তথাপি যীশু দাউদৰ বংশৰ পৰাই আহিলে। আমেন। কিয়? কাৰণ আত্মিক ৰূপে দৰিদ্ৰ। এইমেন। বুজি পাই আছে? প্ৰাৰ্থনাত থাকিব। প্ৰাৰ্থনা এইটো এটা অনুশাসন বনাই ল'ব। আৰু যোনটো আমাক এইকেইদিন পাষ্টাৰ আই থিংক akuমেও শিকাই আছিলে এজৰ এৱেকেনিঙত, যে প্ৰাৰ্থনা কৰোঁতে ঈশ্বৰৰ পৰা শুনিবলৈও এটা সময় ৰাখিব। কেৱল নিজে ঘচংকৈ আপত্তি কৰি পেলাই ওলাই নাহিব। ঈশ্বৰৰ পৰা শুনিবলৈও এটা বিশেষ সময় ৰাখিব, যে ঈশ্বৰ, মই মোৰ হৃদয়ৰ কথাখিনি ক'লোঁ, এতিয়া তোমাৰ হৃদয়ৰ কথাখিনি কোৱাচোন। আৰু আমি ঈশ্বৰক যি কওঁ নহয়, তাতে ইমান শক্তি নাই, কিন্তু ঈশ্বৰে আমাক যোনখিনি কথা কয় তাতে জীৱন সলনি কৰা শক্তি থাকে। যি চিন চমৎকাৰ আমি আমাৰ জীৱনত দেখিছোঁ, চব কেনেকৈ হৈছে জানে? যেতিয়া ঈশ্বৰৰ মাত আমি শুনিছোঁ। আমেন। So more than what you say to God, what God says to you changes you. Amen. So when you pray, make sure you have time set aside to hear the voice of God. Amen. Wait. After you have spoken, wait. আপুনি নিজৰ হৃদয়ৰ কথাখিনি কোৱাৰ পাছত ৰখিব, যে ঈশ্বৰ, এতিয়া তোমাৰ টাৰ্ণ, তুমি কোৱা, এতিয়া মই শুনি আছোঁ, মই মোৰ কাণ তোমাৰ ফালে পাতি দি আছোঁ। আমেন। প্ৰাৰ্থনাই আমাক নম্ৰ ৰাখে। যোনে প্ৰাৰ্থনা নকৰে তেওঁ আত্মিক ৰূপে অহংকাৰী। যিয়ে কাম নহওক, অফাৰিং কালেকশ্যন, প্ৰাৰ্থনা কৰি ল'ব তাৰ আগত, যে যীশু তুমি মোক সহায় কৰিবা। নাভাবিব অফাৰিং কালেকশ্যনে হয়, মেনেজ কৰি ল'ম, মই জানো। সেইটো অহংকাৰ। যিয়ে কাম নহওক, খানা বিলাবলৈ আপোনাক গীৰ্জাত ৰাখিছে, প্ৰাৰ্থনা কৰি থাকিব যে যীশু, সেইটোতো তুমি মোৰ সহায় কৰা, তুমি নাথাকিলে মই সেইটোও কৰিব নোৱাৰোঁ, মোৰ উশাও নাই, মোৰ উশাও মই তোমাৰ পৰা ধাৰ লৈছোঁ, তুমি নাথাকিলে মই একো কৰিব নোৱাৰোঁ। আমেন। আৰু যোনে সেনেকৈ থাকিব পাৰে তেওঁক ঈশ্বৰে অলৌকিক ৰূপে ব্যৱহাৰ কৰি থাকিব। আমেন। 3 নম্বৰ, নিজৰ সাক্ষ্যৰ ওপৰত ধ্যান বা মনোযোগ দিয়ক। নিজৰ আৰম্ভণিটো কেতিয়াও পাহৰি নাযাব। আমেন। কেতিয়াবা কি হয়, যিমান দিন গৈ থাকে সিমানে আপোনাৰ সেই পুৰণি বন্ধনবোৰ আপুনি পাহৰা আৰম্ভ কৰে। আগতে আপুনি শুব নোৱাৰে, এতিয়া আপুনি একদম নাক বজাই শুৱে, যে আপোনাক মানে উঠাব লগা হয়, মানে কি কয় সেইটো, হোৱাটছ এন আৰ্থকুৱেক কল্ড, ভূমিকম্প আহিলেও আপুনি হাৰ নাপায়। কিন্তু এনেকুৱা এটা সময় আছিল য'ত আপুনি দৰৱ খায়ো আপোনাৰ টোপনি নাহে। সেইবোৰ দিন পাহৰি গৈছেনে? যেতিয়া আপুনি আগতে নিজৰ হাতে উঠাব নোৱাৰে, ইমান হাত বিষ, ভোক নাই, খাব নোৱাৰে, অকলে এটা ৰুম এটাত থাকিব নোৱাৰে, লাইট বন্ধ কৰিব নোৱাৰে, আপুনি বস্তু দেখা পায়, কিন্তু আজি আপুনি বিন্দাছ, হয়নে? কাৰেক্ট। ঘৰত নাচিব পাৰে, কোন ক'ত আছে আপোনাৰ একো ফাৰক নপৰে। সেইবোৰ দিন কিন্তু পাহৰি নাযাব। নিজৰ সাক্ষ্যবোৰ আপোনাৰ অস্ত্ৰ হয়। আমেন। আপোনাৰ সাক্ষ্য কি হয়? আপোনাৰ অস্ত্ৰ হয়। Your testimony is your weapon. Don't ever forget where you started out from. আমেন। শয়তানে এইটো বস্তু ব্যৱহাৰ কৰে, আমাক পাহৰিয়াই দিয়ে। মই স্পিৰিচুৱেল এলজাইমাৰ বুলি কওঁ এইটোক। আত্মিক এলজাইমাৰ বেমাৰটো জানে নহয়, যেতিয়া আপুনি চব পাহৰা আৰম্ভ কৰে, কেতিয়াবা আত্মাটো আমাৰ সেই বেমাৰটো হোৱা আৰম্ভ কৰে। আমি পাহৰি যাওঁ আমাৰ সাক্ষ্য কেনেকুৱা আছিল, আমাৰ যাত্ৰা কেনেকুৱাকৈ আৰম্ভ হৈছিল। আজি আমি এটা ধুনীয়া মণ্ডলীৰ ভাগ হয়, আজি আমাৰ গোটেই পৰিয়ালটো সুখী আছে, কিন্তু তথাপি আমি পাহৰি যাওঁ আমাৰ আৰম্ভণি কেনেকুৱা আছিল। আৰু সেই আশীৰ্বাদবোৰে আমাক এলেহুৱা কৰি পেলায়। সেইকাৰণে সাক্ষ্যবোৰত সময় ল'ব, মনন কৰিব। কেতিয়াবা যেতিয়া মোৰ লাগে যেনিবা চব ঠিকে চলি আছে, কিন্তু মোক পবিত্ৰ আত্মাই কয় কুহুমীয়া, সেইটো কুহুমীয়া চাইন দেই, তেতিয়া লগে লগে মই কি কৰোঁ, মই নিজৰ কেতিয়াবা বহি পুৰণি ফটোজ, মই মোৰ দেউতাৰ পুৰণি ফটো, তেওঁৰ ৰিপৰ্ট য'ত লিখা আছিলে যে তেওঁ জীয়াই নাথাকে, চব ফেইল, মই সময় লওঁ সেইবোৰ মনত কৰিবলৈ। আৰু তেতিয়া পুনৰবাৰ সেই
প্ৰথম প্ৰেমৰ যোনটো জুই সেইটো জ্বলা আৰম্ভ কৰে সেই সাক্ষ্যত সেইটো অস্ত্ৰ থাকে সেই শক্তিটো থাকে আমেন আৰু কেৱল নিজৰ সাক্ষ্য নহয় বেলেগৰ সাক্ষ্যবোৰো চাই থাকিব আমেন ঈশ্বৰে ইমান ধুনীয়াকৈ ব্যৱহাৰ কৰে বেলেগৰ সাক্ষ্যও আমাক নম্ৰ কৰে যেতিয়া লাগা হয় যে বা আমাৰ আশিকে বহুত কিবা কিবি কৰি আছে বহুত চলি আছে হৈছে আৰু আমি আগবাঢ়িছোঁ লগে লগে আপুনি ক'বা বেলেগ জাগাৰো সাক্ষ্য দেখা পায় আৰু ঈশ্বৰে আপোনাক মনত পেলাই পিকচাৰ অভি বাকী হে বহুত বস্তু তই দেখাই নাই এতিয়ালৈকে কণা মানুহে দেখাই নাই মৰা মানুহ উঠাই নাই এতিয়াও বহুত বস্তু দেখা নাই আমেন সো কেতিয়াবা কি হয় নিজৰ সাক্ষ্যবোৰ মনত কৰি কৰি আমি কেতিয়াবা স্থিৰ হৈ যাওঁ বা অহংকাৰীও হৈ যাওঁ যে বা মোৰ জীৱনত ইমান বস্তু দেখিছোঁৱেই দেখোন মই লগে লগে তেতিয়া নহয় বেলেগৰ সাক্ষ্যও চাব নাই নাই ঈশ্বৰে আৰু কৰিব পাৰে সেইটো পৰিয়াল চালে মই গম পাওঁ ঈশ্বৰৰ কাম শেষ হোৱা নাই আৰু কাম আছে আমেন সো বেলেগৰ সাক্ষ্য আমাক নম্ৰ কৰি ৰাখে দুটাই দৰকাৰ নিজৰ সাক্ষ্যও দৰকাৰ আৰু বেলেগৰ সাক্ষ্যটোও দৰকাৰী আমেন নিজৰ সাক্ষ্যই আপোনাক সন্তুষ্ট কৰিব নম্ৰ কৰিব ফূৰ্তি দিব আৰু বেলেগৰ সাক্ষ্যই আপোনাক ভোকাতুৰ কৰিব আমেন যে আৰু আছে সেইকাৰণে মই টাইম টু টাইম বেলেগ দেশৰ বেলেগ মণ্ডলীৰো মই টেষ্টিমনিবোৰ চোৱা আৰম্ভ কৰোঁ মই সাক্ষ্যবোৰ চাই থাকোঁ বেলেগ চাৰ্চৰ সাক্ষ্যবোৰ মই চাওঁ তেতিয়া বিকজ একেই যীচু হয় সেই মানুহটোৰ বিষয় নহয় ন যীচুৰ বিষয় হয় আমেন চ' যেতিয়া মই বেলেগৰ সাক্ষ্য চাওঁ মই নিজকে মনত কৰোঁ শেষ হোৱা নাই আৰু কাম আছে যোনটো ঈশ্বৰে কৰিব পাৰে আমেন আৰু এইটো আমি ক'ত পাওঁ গীতমালা দাউদে আমাক এই ৰহস্যটো দিছে গীতমালা 143:5 পদ গীতমালা 143:5 পদ মই পূৰ্বকালৰ দিনৰ কথা মনত পেলাওঁ মই তোমাৰ সকলো কাৰ্যৰ বিষয়ে চিন্তা কৰোঁ তোমাৰ হাতৰ কাৰ্যবোৰ ধ্যান কৰোঁ ৰজাৰ যদি সময় আছে ধ্যান কৰিবলৈ আপোনাৰতো সময় আছে ইয়াতে কোনোবা ৰজা আছে নেকি আমাৰ মাজত মন্ত্ৰীও এজনো আছেনে যোনে বোলে দেশ চম্ভালি আছে কোনো নাই যদি দাউদ ইজৰাইলৰ ৰজা হৈ পেলাই ঈশ্বৰৰ কৰ্মৰ ওপৰত মনন কৰিবলৈ সময় ওলাব পাৰে আমি সময় ওলাব পাৰোঁ সময় নাই বুলি আপুনি কেতিয়াও ক'ব নোৱাৰে আপুনি সময় বনোৱা নাই আপুনি সময় দিব বিচৰা নাই চিম্পল কথা ডোন্ট সে ইউ ডোন্ট হেভ টাইম ইউ ডোন্ট ৱান্ট টু গিভ টাইম ইউ ডোন্ট ৱান্ট টু প্ৰায়ৰিটাইজ দ্যাট টাইম অকণমান ইনষ্টাগ্ৰাম কাটি দিয়ক আপোনাৰ 10 ঘণ্টা ওলাই যাব দিনৰ অকণমান কম সময় বাথৰুমত বহক আপোনাৰ 15 মিনিট এক্সট্ৰা ওলাই যাব ঈশ্বৰৰ প্ৰেমৰ ওপৰত মনন কৰিবলৈ আমেন দাউদে কি কৈছে মই পূৰ্বকালৰ দিনৰ কথা মনত পেলাওঁ মই ভাবোঁ দাউদে চাগে যেতিয়া সেই ৰজাৰ বিচনাত শুৱে সেই নিজৰ সেই ঘাঁহত যেতিয়া সি বহি থাকে মেৰবোৰৰ মাজত সি চাগে সেইবোৰ দিন মনত কৰি থাকে কেনেকৈ সি আৰাধনা কৰোঁতে কোনো বেলেগ নাছিলে আৰু ঈশ্বৰ তাৰ লগত আছিলে সেইখিনি সময়ত আৰু আজি সি ৰজা চ' আজি ডেফিনেটলি তাৰ ওচৰত বহুত ভিৰ আছে কিন্তু সেই পুৰণি দিনবোৰ দাউদে কেতিয়াও পাহৰা নাই সেইকাৰণে সি অৱশেষলৈকে নম্ৰ হৈ থাকিলে আমেন নিজৰ ওচৰ চুবুৰীয়াক কওক পাহৰি নাযাবা কওক পাহৰি নাযাবা ওচৰ চুবুৰীয়াক কওক পাহৰি নাযাবা কেনেকৈ আৰম্ভ কৰিছিলা পাহৰি নাযাবা আমেন ডোন্ট ফৰগেট হাউ ইউ ষ্টাৰ্টেড কেনেকৈ আৰম্ভণি হৈছিল যীশুৰ লগত যিমান সময় গৈ থাকিব নহয় সিমান সহজ হৈ গৈ থাকিব তাৰণাও আপুনি ল'ব পৰা হৈ যাব আগতে কোনোবাই কয় কিবা এটা বহুত বেয়া লাগে লাহে লাহে তাৰণাৰ প্ৰতিও আপুনি ল'ব পৰা হৈ যায় কিন্তু চাব যেন সেইবোৰ বস্তুৱে আপোনাক অহংকাৰী কৰি নেপেলায় আমেন সেইকাৰণে সেই আৰম্ভণিৰ দিনবোৰ কেনেকৈ সেই অন্ধকাৰত যীশু প্ৰকাশ বনি আহিছিল আপোনাৰ কাৰণে পাহৰি নাযাব এটা সময়ত চাকৰি নাছিল যীশুৱে চাকৰি দিছে এটা সময়ত কোনো নাছিল বন্ধু নাছিল আপোনাৰ লাগিছিলে পৃথিৱীত মোৰ কোনো ঠাই নাই এতিয়া ঈশ্বৰে আপোনাক ডাঙৰ পৰিয়াল এটা দিছে সেই দিনবোৰ পাহৰি নাযাব আমেন 4 নম্বৰ নিজৰ লিডাৰ্ছৰ প্ৰতি সমৰ্পিত হওক যদি অহংকাৰী হ'ব বিচৰা নাই নহয় লিডাৰ্ছ ৰাখক যোনে আপোনাক শুধৰাব পাৰে যোনে আপোনাক শিক্ষা দিব পাৰে যাৰ তলত আপুনি নিজকে সমৰ্পিত কৰে সেইটো লাজৰ কথা নহয় এইটো জ্ঞানী মানুহৰ কথা হয় জ্ঞানী মানুহে সমৰ্পিত কৰে আমেন এইটো দুৰ্বলতাৰ চিন নহয় এইটো বুদ্ধিৰ চিন হয় submission is not weakness it is wisdom amen say that with me submission I'm saying this for the two ladies who are so sensitive and so attentive they don't understand Assamese but they're paying attention so hikok
যোনে অসমীয়া বুজিও নাপায় হাৰ পাই আছে, যোনে অসমীয়া বুজি পায় ভেণ্টিলেটৰৰ পৰা ওলাওক যীশুৰ নামত। ভেণ্টিলেটৰত সোমাই আছে কিছুমান মানুহ, ওলাওক। মই কৈ আছোঁ সদায় দিন একেই হৈ নাথাকে। যেতিয়া যুদ্ধ আৰম্ভ হ'ব আত্মাত, তেতিয়া তৰোৱাল বিচাৰি নুফুৰিব, তেতিয়া শিক্ষা বিচাৰি নুফুৰিব। এতিয়াই নিজৰ তৰোৱাল চলাবলৈ শিকক। আমেন। You cannot learn how to use your sword when the battle has started. Now is the time. So remember, submission is not weakness, it is wisdom. সমৰ্পিত কৰাটো দুৰ্বলতা নহয়, কি হয়? জ্ঞান হয়। এইটো বুদ্ধিমান মানুহৰ কাম হয়। দাউদে কি কৈছিল চাওক, গীতমালা 141 পদত 5 পদ। গীতমালা 141 5 পদ একেলগে পঢ়িম। 1 2 3। ধাৰ্মিক লোকে মোক প্ৰহাৰ কৰক, সেয়ে মোৰ বাবে এক দয়া হ'ব। চাওক, ধাৰ্মিক লোকে মোক প্ৰহাৰ কৰক মানে মোক শুধৰাই দিয়ক। সেইটো মোৰ কাৰণে কি হ'ব? সেইটো মোৰ বাবে এটা দয়া হ'ব, ব্লেছিং হ'ব, কাৰেকশ্যন, কাৰেক্ট মি। বেচিকলি দাউদে কৈছে মোক শিকোৱা না, দেখুৱা না মোৰ ক'ত ভুল হৈ আছে, সেইটো মোৰ কাৰণে আশীৰ্বাদ হয়। আমি ভুল বুজো, আমাক যে কোনোবাই শুধৰাই দিয়ে আমি ভাবোঁ কেৱল মোৰ লগতে লাগি আছে, পাষ্টৰে খালি মোকে বেয়াকে কয়। বেয়াকে কয় নহয়, যদি আপুনি জ্ঞানী হয় আপুনি ভাবিব ৱাও, যোনটো বস্তুৱে মোক তললৈ টানিব চেষ্টা কৰি আছে পাষ্টৰে মোক দেখাই দিছে, এতিয়া মই সেইটো বস্তু কাটি দিব পাৰোঁ যাতে মই আগবাঢ়িব পাৰোঁ। আমেন। সো দাউদে কি কৈ আছে? ধাৰ্মিক লোকে মোক প্ৰহাৰ কৰক, সেয়ে মোৰ বাবে এক দয়া হ'ব। তেওঁ মোক অনুযোগ কৰক, সেয়ে মোৰ মূৰত দিয়া তেলৰ নিচিনা হ'ব। মোৰ মূৰে তাক গ্ৰহণ কৰিবলৈ অগ্ৰাহ্য নকৰক, কিন্তু মোৰ প্ৰাৰ্থনা সকলো সময়তে দুষ্টবোৰৰ কাৰ্যৰ বিৰুদ্ধে থাকিব। আমেন। সো দাউদে কি কৈ আছে? যোনে মোক শুধৰাই দিয়ে সেইটো মোৰ কাৰণে দয়া হয়, মোৰ কাৰণে অভিষেকৰ নিচিনা হয়, তেলৰ নিচিনা হয়, আশীৰ্বাদ হয় মোৰ কাৰণে। আমেন। মই যেন সেই শুধৰণিবোৰৰ প্ৰতি কেতিয়াও শুধৰণিৰ বিৰুদ্ধে নাযাওঁ যেন। আৰু সি কৈ আছে লাষ্টত কি কয়? দুষ্টবোৰৰ কাৰ্যৰ বিৰুদ্ধেহে মোৰ প্ৰাৰ্থনা থাকিব। দেট মিনছ যোনে মোক শুধৰাই আছে তেওঁৰ বিৰুদ্ধে মই প্ৰাৰ্থনা নকৰোঁ, দুষ্টবোৰৰ বিৰুদ্ধে মই প্ৰাৰ্থনা কৰিম। আমেন। So when somebody corrects you, don't get offended. দাউদৰ এটিটিউডটো উঠাওক যে যদি মোক আপুনি শুধৰাই দিয়ে সেইটো মোৰ কাৰণে দয়া হ'ব, দেখাই দিয়ক না মোৰ কাৰণে কি হৈ আছে। সেইটো আজিকালি নাইকিয়া হৈ গৈছে। আজিকালি কেৱল মিঠা মিঠা কথা শুনিবলৈ মানুহ মণ্ডলী আহে। যোনটো পৌলুছে কৈছিল অন্তিম দিনত মানুহবোৰে কেৱল যোনটো বস্তু শুনি কাণত আৰাম লাগে সেনেকুৱা শিক্ষা লাগে, যোনটো বস্তুৱে সঁচাকৈ আমাক সহায় কৰিব সেনেকুৱা শিক্ষা নালাগে। কিন্তু যদি মই কওঁ যীশুৰ ৰাজ্যলৈ আহক ধনী হৈ যাব, যীশুৰ ৰাজ্যলৈ আহক একো প্ৰব্লেম নহ'ব, চব আহিব। কিন্তু যদি আমি কওঁ যীশুৰ ৰাজ্যলৈ আহিবলৈ নিজৰ ক্ৰুচ উঠাওক, নিজৰ ইচ্ছাবোৰ ত্যাগ কৰিবলৈ শিকক, শুধৰণি ল'বলৈ শিকক। এই পাষ্টৰে বহুত কিবা কিবি কৈ থাকে, এইবোৰ কঠিন বস্তু নালাগে, মিঠাই লাগে, মিঠাই বেছি মিঠাই খালে ডায়েবেটিছ হ'ব, সেইকাৰণে মাংসও লাগিব। আমেন। তিতা কেৰাও লাগিব, তিতা কেৰেলা লাগিব, কেতিয়াবা তিতা কেৰেলা পিটিকাও লাগিব সেই ভাতটোৰ লগত খাবলৈ যদি স্বাস্থ্য ভাল হ'ব লাগে। কেৱল মিঠাই পোৱা শিক্ষাই আমাক সহায় নকৰে। মিঠাইও লাগে, দিওঁ ন টাইম টু টাইম মিঠাই। অলপ দিন আগতে আমি গীতমালা শিকিছোঁ, য়েছ মিঠাই, এইটোতো মিঠাই হয় আপুনি যদি ভালদৰে চায়, আপোনাৰ সহায়ৰ কাৰণেই হয়। আমেন। চ' কি কৰিব? অন্নবৰতে কাবাৰ তলত নিজকে সমৰ্পিত কৰক। কাবাৰ মানে যাকে তাকে নহয়, যোন আপোনাৰ পাদ্ৰী হয়, আপুনি যোনটো মণ্ডলীৰে ভাগ হয়, প্লিজ নিজৰ পাদ্ৰীৰ তলত সমৰ্পিত কৰক আৰু কওক মোক শিকাওক, মোৰ যদি কিবা গোলমাল হৈছে মোক শিকাওক। মোৰ নিজৰ যোন আত্মিক শিক্ষকবোৰ আছে মই তেওঁলোকক কৈ থাকোঁ মোক দেখাওক, শিকাওক। আৰু তেওঁলোকে কয় মই আশা কৰোঁ কেতিয়াও একো গালি পাৰিব নালাগে তেওঁক, কিন্তু মোৰ ইচ্ছা আছে যে মোক দেখুৱা, যাতে মই কাইলৈ পঢ়ি কিবা ভুল কৰিলে শয়তানে মোক পেলাব নালাগে, মই তাৰ আগতে মই জানিম। আমেন। সেইকাৰণে দাউদৰ নিচিনা নম্ৰ হৃদয় যে শুধৰণিটোক প্ৰেম কৰিবলৈ শিকক, অহংকাৰী নবনিব, তাতে কাম শেষ হৈ যায়। আমেন। আৰু 5 নম্বৰ লাষ্ট বস্তু যোনটো আমি কৰিব লাগে, নিজৰ হৃদয়ৰ পৰীক্ষা কৰি থাকক। প্ৰতিদিন নিজৰ হৃদয়ৰ পৰীক্ষা কৰি থাকক। পবিত্ৰ আত্মাৰ লগত বহি থাকিব, ডেইলি সময় ল'ব, নিজৰ পৰীক্ষা ল'ব যে পবিত্ৰ আত্মা মই ঠিকে আছোনে? পবিত্ৰ আত্মা মোৰ হৃদয়ত কিবা এনেকুৱা পাৰ্ট আছে নেকি যোনটো এতিয়া মই গমেই পোৱা নাই কিন্তু অহংকাৰী হৈ আছে? পবিত্ৰ আত্মাক সেই টাইমটো দিব ডেইলি। যেতিয়া আপুনি বাইবেল পঢ়ক, তাৰপিছত প্ৰাৰ্থনা কৰক, তাৰপিছত অকণমান সময় জাষ্ট এটা চেল্ফ ইনস্পেকশ্যন, নিজৰ পৰীক্ষা কৰিবলৈ এটা ডায়েৰী এখন থাকক। আপুনি পবিত্ৰ আত্মাৰ লগত বহি পেলাই সুধিব
আৰু পবিত্ৰ আত্মাই যদি দেখায় কেতিয়াবা এনেকুৱা বস্তুও দেখাব যোনটো আপুনি শুনিব নিবিচাৰে কিন্তু এটা বস্তু মই কম পবিত্ৰ আত্মাই কেতিয়াও লাজত নেপেলায় যেতিয়া শুধৰায়ো দিব নহয় মৰমত এনেকুৱাকে শুধৰাই দিব যে আপুনি গমে নাপালে বাহ সেই ভাল ডেণ্টিষ্ট থাকে যে যোনে ধুনীয়াকৈ দাঁতটো সৰাই দিব পাৰে গমে নাপালে দাঁত কেনেকৈ সৰাই দিলে সেনেকুৱা হয় আমাৰ পবিত্ৰ আত্মা ইমান ধুনীয়াকৈ আমাৰ স্বাস্থ্যটো ভাল কৰি দিয়ে টিউমাৰটো শৰীৰৰ পৰা উলিয়াই দিয়ে আমি গমে নাপাম লাজত কেতিয়াও নেপেলায় পবিত্ৰ আত্মাই আমেন সেইকাৰণে ভয় নকৰিব পবিত্ৰ আত্মাক অনুমতি দিয়ক যে পবিত্ৰ আত্মা মোৰ হৃদয়ত যদি কিবা গোলমাল চলে তুমি মোক দেখাই দিবা দেই তুমি মোৰ হৃদয়ৰ পৰীক্ষা লৈ থাকিবা দেই মই অহংকাৰী হ'ব নিবিচাৰোঁ keep checking give Holy Spirit permission amen tell him Holy Spirit speak to me if ever I become lukewarm if ever I stop being poor in spirit Holy Spirit speak to me amen পবিত্ৰ আত্মাক হে অনুমতিটো দিয়ক গীতমালা 139 23 আৰু 24 পদ আহক একেলগে আমি পঢ়িম লাষ্ট ভাৰ্স অফ দ্য ডে গীতমালা মানে ভাৰ্স অফ দ্য ডে লাষ্ট মানে মণ্ডলীত আপুনি ঘৰত গৈ প্লিজ আকৌ নিজে ঈশ্বৰৰ লগত সময় স্পেণ্ড কৰিব লেটছ ৰিড দিছ টুগেদাৰ 1 2 3 গীতমালা 139 23 আৰু 24 পদ 1 2 3 হে ঈশ্বৰ মোৰ বুজ বিচাৰ লোৱা আৰু মোৰ অন্তকৰণ জানা মোক পৰীক্ষা কৰি চোৱা আৰু মোক সংকল্পবোৰ জানা মোৰ ভিতৰত দুষ্টতাৰ কোনো পথ আছে কি নাই তাক চোৱা আৰু মোক অনন্তকালৰ পথত গমন কৰোৱা আমেন পবিত্ৰ আত্মাক ক'ব পবিত্ৰ আত্মা মোৰ হৃদয়খন চাওক পৰীক্ষা লওক তুমি মোৰ চিকিৎসক হয় কিবা গোলমাল হৈ আছে নেকি কিবা টিউমাৰ আহিছে নেকি মোৰ হৃদয়ত কিবা কেঞ্চাৰ আহি আছে নেকি তিক্ততাৰ কেঞ্চাৰ অহংকাৰৰ কেঞ্চাৰ ক্ষমা কৰিব নোৱাৰা কেঞ্চাৰ এলেহুৱামিৰ কেঞ্চাৰ কিবা আহি আছে নেকি পবিত্ৰ আত্মা মোৰ হৃদয়খন তুমি চেক কৰা মই তোমাক অনুমতি দি আছোঁ তুমি মোক প্ৰেছক্ৰিপশ্যন দিয়া তুমি মোক দেখুওৱা কি কৰিব লাগে আমেন আৰু ডেইলি এইটো মোৰ ডেইলিৰ প্ৰাৰ্থনা হয় এইটো মই এতিয়া আই থিংক লাষ্ট 2 মাহৰ পৰা এইটো মোৰ ডেইলি প্ৰাৰ্থনা আৰু এইটো কৰি কৰি মই দেখিছোঁ সঁচাকৈ পবিত্ৰ আত্মাই উত্তৰ দিয়ে যদি মই আপোনালোকৰ লগতো সমভাগ কৰিম ডেইলি পবিত্ৰ আত্মাক ক'ব প্ৰভু মোৰ হৃদয়খন যীশুৰ প্ৰতি নম্ৰ ৰাখিবা সেইটো আপোনাৰ ডেইলি প্ৰাৰ্থনা কৰি দিব বাকী বস্তু মোৰ সুৰক্ষা কৰিব ইয়েছ সেইবোৰ ঠিক আছে শৰীৰতকৈ বেছি ডেঞ্জাৰাছ হয় যেতিয়া হৃদয়খন ঠাণ্ডা হৈ যায় শাৰীৰিক বেমাৰ একো নাই ঈশ্বৰে ঠিক কৰি দিব কিন্তু হৃদয়ৰ বেমাৰ হ'লে অকণমান বেছি প্ৰব্লেম সেইকাৰণে প্ৰবচনত কি লিখা আছে গাৰ্ড ইয়ৰ হাৰ্ট হৃদয়ৰ সুৰক্ষা কৰা তাৰ পৰা জীৱনৰ সমস্যাবোৰ ওলাই আমেন গাৰ্ড ইয়ৰ বডি য়েছ বাট তাৰ আগত গাৰ্ড ইয়ৰ হাৰ্ট শৰীৰৰ সুৰক্ষা কৰক কিন্তু তাৰ ওপৰত নিজৰ হৃদয়ৰ সুৰক্ষা কৰক আমেন প্ৰতিদিন যেতিয়া আপুনি হাৰ পায় নহয় প্ৰথম প্ৰাৰ্থনা এইটো কৰিব পবিত্ৰ আত্মা মোৰ হৃদয় যীশুৰ প্ৰতি নম্ৰ ৰাখা মোৰ হৃদয়ত অহংকাৰ আহিব নিদিবা মোক নম্ৰ ৰাখা Make this your prayer every day. Holy Spirit, bend my heart towards Jesus. Keep my heart soft towards the things of God. ঈশ্বৰৰ ৰাজ্যৰ বস্তুৰ বিষয় মোৰ হৃদয়খন নম্ৰ ৰাখা মোৰ হৃদয়ত অহংকাৰ আহিব নিদিবা মই যাকে যিমানে ডাঙৰ ক্ৰুছেডত নাযাওঁ যিমানে ৰোগীসকলক মই সুস্থ কৰা নাই কিয় যিমানে মই প্ৰচাৰ কৰা নাই কিয় 50 বছৰ মই খ্ৰীষ্টিয়ান হৈ আছোঁ আৰু মোৰ জীৱনৰ যোগেদি বহুত মানুহ ধন্য হৈছে আশীৰ্বাদ পাইছে তথাপি প্ৰভু মোৰ হৃদয় তুমি নম্ৰ ৰাখা যোনটো দাউদে কৈছিলে হে ইজৰাইল জিহুৱালৈ চা মোৰ ফালে নহয় আমেন সো এইটো আপোনাৰ ডেইলি প্ৰাৰ্থনা হ'ব লাগে মোৰ হৃদয় নম্ৰ ৰাখা যীশুৰ প্ৰতি নম্ৰ ৰাখা আমেন